এখন গাঁৱত সুমন নামৰ এজনী মহিলা নিজৰ স্বামী বিনোদ, শাহু সবিতা আৰু শহুৰ ৰামপ্ৰসাদৰ লগত বাস কৰিছিল। বিনোদ মজদুৰিৰ কাম কৰিছিল আৰু তাৰে পৰা যি পইচা रोजगार হৈছিল সেয়া দিয়ে নিজৰ ঘৰৰ খৰচ চলাইছিল। সুমনৰ শাহু শহুৰ সদায় অসুস্থ হৈ থাকে, যাৰ বাবে তেওঁলোকৰ দুজনৰ সদায় ঔষধ চলি থাকে আৰু এদিনাখন ৰামপ্ৰসাদৰ অৱস্থা বহুত বেয়া হৈ যায় আৰু বিনোদৰ তেওঁৰ চিকিৎসাৰ বাবে বেছি পইচাৰ প্ৰয়োজন হয়। সেইবাবে সি ৰাতি দিন পৰিশ্ৰম কৰি বেছি পইচা रोजगार কৰাৰ চেষ্টা কৰিছিল, যাৰ বাবে তাৰ শৰীৰ কমজোৰ হৈ গৈছিল আৰু কেইদিনমান পিছতে সি ঢুকাই গ'ল। দিন বৈ গ'ল। শুনক ঠিকাদাৰ বাবু, আপোনাৰ বাবে মোৰ স্বামী প্ৰাণ হেৰুৱাইছে। মই আপোনাক নেৰো, জেললৈ পঠাই এৰিম। চাওক ভনী, মই আপোনাৰ মনৰ পৰিস্থিতি বুজি পাওঁ, কিন্তু ইয়াত মোৰ কোনো ভুল নাই। তাৰ ওপৰত আপোনাৰ স্বামীৰ বাবে মোৰ বহুত লোকচান হৈ গ'ল। এতিয়া ঠিকাদাৰ আৰু গাঁৱৰ মানুহ সুমনক বুজালে। তাৰ পিছত ঠিকাদাৰ মজদুৰৰ প্ৰাণ গ'ল তাৰ বাবে কম্পেনচেশ্যন হিচাপত 50,000 টকা দিলে। সুমনৰ ওচৰত একো নাছিল, সেইবাবে তাই পইচা লৈ ঘৰলৈ আহি গ'ল আৰু গাঁৱৰ মানুহৰ সহায় লৈ নিজৰ স্বামীৰ শেষকৃত্য কৰিলে। কিন্তু সুমনৰ ঘৰত দুখৰ পাহাৰ ভাঙি পৰিছিল। মা, দেউতা, এতিয়াতো ঠিকাদাৰে দিয়া পইচা শেষ হ'বলৈ গৈ আছে। তাৰ পিছত ঘৰ কেনেকুৱাকৈ চলিব? সেইবাবে মোক বাহিৰত কাম কৰাৰ আদেশ কৰি দিয়ক, নহ'লে আমি খাব নাপাই মৰি যাম। ঘৰৰ অৱস্থা দেখা পাই ৰামপ্ৰসাদ সবিতাক বুজাই সুমনক বাহিৰত কাম কৰিব দিবলৈ ৰাজি হৈ গ'ল। এতিয়া সুমন কেইদিনমান মজদুৰি কৰিলে, কিন্তু কমজুৰি হোৱাৰ কাৰণত মানুহ লাহে লাহে তাইৰ দ্বাৰা কাম কৰা বন্ধ কৰি দিলে। সুমন বৰ অসুবিধাত পৰি গ'ল। তাই কাম বিচাৰি গাঁৱত ইফালে সিফালে ঘূৰি ফুৰি থাকিল। তেতিয়াই তাই হালৱাইৰ দোকান দেখা পালে। তাই দোকানত গৈ তাৰ মালিকক সুধিলে, বাবু, মোৰ কামৰ বহুত প্ৰয়োজন। মোৰ পৰিয়াল নেখাই মৰিব ওলাইছে। মই আপোনাৰ ওচৰত বিনতি কৰি আছোঁ, মোক কোনো কাম দি দিয়ক। মই আপোনাৰ সদায় ঋণী হৈ থাকিম। মই বহুত ভাল ৰসমালাই বনাব পাৰোঁ। ঠিক আছে, মই তোমাক ৰসমালাই বনোৱাৰ কাম দি আছোঁ, কিন্তু যদি গ্ৰাহকে তোমাৰ ৰসমালাই ভাল নাপায়, তেনেহ'লে মই তোমাক চাকৰিৰ পৰা ওলাই দিম। এতিয়া সুমন কল্লুৰ তাতে কাম কৰিছিল আৰু গ্ৰাহকে ৰসমালাই বৰ ভাল পালে, যাৰ বাবে কল্লুৰ रोजगार দ্বিগুণ হৈ গ'ল। কিন্তু এদিনাখন হঠাতে সবিতাৰ গা বেয়া হৈ গ'ল আৰু ডক্টৰ তেওঁক ভাল হস্পিটেলত দেখাবলৈ ক'লে। সেইবাবে সুমন কল্লুৰ ওচৰত এডভান্স চেলাৰী খুজিলে, কিন্তু কল্লু দিবলৈ মানা কৰি দিলে। সেইবাবে খং কৰি সুমন চাকৰিয়ে এৰি দিলে। দেউতা, এতিয়া মই ঘৰতে ৰসমালাই বনাম আৰু পইচা জমাই মাৰ চিকিৎসা ভাল হস্পিটেলত কৰাম। বৰ ভাল ভাবিছা বোৱাৰী তুমি। আৰু এতিয়া গাঁৱৰ মানুহক তোমাৰ হাতৰ ৰসমালাই বৰ ভাল লাগে আৰু সেইবাবে গ্ৰাহকো পাই যাবা তুমি। সুমন এতিয়া ঘৰতে ৰসমালাইৰ দোকান লগালে আৰু তাইৰ দোকানত সদায় চব ৰসমালাই বিক্ৰী হৈ যায়। এজনী ছোৱালী পইচা নিদিয়াকৈ তাইৰ পৰা সদায় ৰসমালাই খায়। সুমনো তাইক বহুত মনৰ লগত পইচা নোলোৱাকৈ ৰসমালাই খাবলৈ দিয়ে। এদিনাখন সেই মহিলা ৰসমালাই খাই থাকোঁতে নিজৰ আচল পৰীৰ ৰূপত আহি যায় আৰু সুমনক ক'লে, সুমন, তুমি নিস্বাৰ্থভাৱে মোৰ বহুত সেৱা কৰিছা আৰু সদায় মোক মিঠা মিঠা ৰসমালাই খুৱাইছা। এয়া লোৱা, এয়া যাদুই খাৰু আজিৰ পৰা তোমাৰ। তোমাৰ চব ইচ্ছা পূৰণ কৰিব। বাছ তুমি কেতিয়াও ইয়াৰ ভুল ব্যৱহাৰ নকৰিবা। খাৰু পাই সুমন বৰ আনন্দিত আছিল। এতিয়া তাই খাৰুযোৰ হাতত পিন্ধি ল'লে আৰু তাৰ পিছত ৰসমালাই বনালে, যাৰ বাবে তাইৰ হাতত পিন্ধি থকা ৰসমালাইৰ দিয়ে বনোৱা ৰসমালাই যাদুই হৈ গ'ল। কিন্তু এয়া সুমন গম পোৱা নাছিল। তাই সেই ৰসমালাই নিজৰ শাহু শহুৰক খোৱালে আৰু দুয়োজন একদম সুস্থ হৈ থিয় হৈ গ'ল। আৰে শুনক, চাওক চাওক, মই ভাল হৈ গ'লোঁ। এতিয়াতো এনেকুৱা লাগি আছে যেন মোৰ কেতিয়াও কোনো বেমাৰ নাছিলেই। হয় হয়, ভাগ্যৱান।
তুমি ভাল হৈ গ'লা আৰু চোৱা ময়ো ভাল হৈ গ'লো। আৰে বাহ মা দেউতা আপোনালোক দুয়োজন একদম সুস্থ হৈ গ'ল। কিন্তু এয়া কেনেকুৱাকৈ হ'ল? এয়াতো যাদু হয়। আপোনালোক দুয়োজনতো একদম সুস্থ হৈ গৈছে। হয় বোৱাৰী, এয়া চব তোমাৰ যাদুই খাৰুৰ ৰসমালাইৰ চমৎকাৰ হয়, যিয়ে আমাক নতুন জীৱন দিছে। আমি তোমাৰ এয়া উপকাৰ কেতিয়াও নাপাহৰোঁ মাজনী। আম্মা মোক লাজ নিদিব। তেওঁ যোৱাৰ পিছত আপোনালোক দুয়োজনেতো মোৰ জীয়াই থকাৰ একমাত্ৰ উদ্দেশ্য হয়। এতিয়া সুমন বৰ আনন্দিত আছিল আৰু সিহঁত তিনিওজন মিলি এখন যাদুই ৰসমালাই নামৰ দোকান খুলি ল'লে। চাওঁতে চাওঁতে গোটেই গাঁওখনত সিহঁতৰ ৰসমালাই ফেমাছ হৈ গ'ল। যি দেখা পাই কল্লু বৰ হিংসা কৰিলে, কাৰণ তাৰ বিজনেছ একদম নষ্ট হৈ গৈছিল। এতিয়া সি সুমনক বৰবাদ কৰাৰ কথা ভাবি ল'লে। কোন হয় তুমি আৰু তোমাৰ সাহস কেনেকুৱাকৈ হ'ল মোৰ বোৱাৰীৰ লগত এনেকুৱাকৈ কথা পাতিবলৈ? যোৱা বুঢ়া, এতিয়াই ঠিক হৈছা। কিয় মৰিব বিচাৰা? মই সুমনক নেৰো। তাইৰ বাবে মোৰ ইমান বৰ্ষৰ বিজনেছ নষ্ট হৈ গ'ল। মই তাইক শাস্তি দিয়ে এৰিম। কল্লু সুমনৰ দোকান একদম নষ্ট কৰি দিলে আৰু চব বস্তু ইফালে সিফালে পেলাব ধৰিল। কিন্তু ৰামপ্ৰসাদ বাৰে বাৰে কল্লুক পিছফালৰ পৰা ধৰি ঠেলি দি আছিল, যাৰ বাবে খং হৈ কল্লু ৰামপ্ৰসাদৰ মূৰত লাখুটি দি মাৰি দিলে। এয়া দেখা পাই সবিতাৰ বৰ খং উঠিল আৰু তাই কল্লুক থাপ্পৰ মাৰি দিলে। কল্লু এতিয়া লাখুটি দি সবিতাক মাৰিব ধৰিল। কল্লু, এয়া তুমি বৰ ভুল কৰিছা। এতিয়া মই তোমাক তোমাৰ কৰ্মৰ বাবে ভাল শাস্তি দিম। তোমাৰ সাহস কেনেকুৱাকৈ হ'ল মোৰ মা দেউতাৰ ওপৰত হাত উঠোৱাৰ? ৰ'বা তুমি, এতিয়াই দেখুৱাই আছোঁ তোমাক। এতিয়া সুমন খাৰুৰ হাতেদি এডাল লাখুটি উঠালে আৰু কল্লুক সেই লাখুটি দি বহুত মাৰিলে। যাদুই খাৰু হাতত থকাৰ বাবে সেই হাতটোৰ শক্তি 10 গুণ বাঢ়ি গ'ল। তাৰপিছত সুমন খাৰু খুলি কল্লুৰ ফালে পেলালে, যাৰ বাবে খাৰু এডাল ৰছীৰ ৰূপ লৈ কল্লুক মেৰুৱাই ধৰিলে। সবিতা এতিয়া লাখুটি দি কল্লুক বহুত মাৰিলে। কল্লু মাৰ খাই ৰক্তাক্ত হৈ গ'ল আৰু সুমনৰ পৰা ক্ষমা বিচাৰিলে। চোৱা কল্লু, তুমি প্ৰয়োজনত মোৰ সহায় কৰা নাছিলা, সেইবাবে মই তোমাৰ দোকান এৰিলোঁ। আৰু গ্ৰাহক মোৰ দোকানত এইবাবে আহে কাৰণ তেওঁলোক মোৰ হাতৰ ৰসমালাই ভাল পায়। তুমি মোৰ পৰা ভাল ৰসমালাই বনোৱা, তেতিয়াহ'লে সিহঁত তোমাৰ তালৈ যাব। আৰু দ্বিতীয়বাৰ যদি মোৰ পৰিয়ালৰ ক্ষতি কৰা, তেনেহ'লে ভাল নহ'ব। এতিয়া যোৱা ইয়াৰ পৰা। কল্লু এতিয়া সুমনৰ পৰা ভয় খাই পলাই গ'ল। যাদুই খাৰু দি সুমন নিজৰ শহুৰৰ সমস্ত দুখ পোৱা জাগাবোৰ ঠিক কৰি দি তেওঁক ভাল কৰি দিলে আৰু তাৰপিছত সিহঁতে ভালদৰে বাস কৰিব ধৰিল। এবাৰ গাঁৱত বহুত জোৰে বানপানী হ'ল, যাৰ বাবে গাঁৱৰ পুল ভাঙি গ'ল আৰু এটা পুল বনোৱাৰ বাবে গাঁৱৰ মানুহৰ বহুত ভাল ৰছীৰ প্ৰয়োজন হ'ল। এয়া যেতিয়াই সুমনে গম পালে, তাই নিজৰ খাৰুৰ সহায় লৈ তাই এটা মোটা আৰু ডাঙৰ ৰছী বনালে আৰু সেয়া দি তাই গাঁৱৰ মানুহৰ অহা যোৱাৰ বাবে ৰছী দি এডাল পুল বনালে আৰু সেইবাবে সমস্ত গাঁৱৰ মানুহৰ বহুত সহায় হ'ল আৰু সকলোৱে সুমনক ধন্যবাদ জনালে।